হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু মোৰ চেনেলৰ প্ৰথমটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে এইটো চেনেলটোৰ মোৰ এইটো প্ৰথম ব্লগ নহয়, চেনেলটোৰ সেই প্ৰথম ব্লগ। তাৰমানে মোৰ আগতেও মোৰ এটা চেনেল আছিল, ব্লগ চেনেল। আৰু সেই চেনেলটো মোবাইলটো হঠাৎ কিবা হৈ চেনেলটো নোহোৱা হৈ গ'ল, আৰু সেইটো চেনেল ৰিকভাৰ কৰিব পৰা নগ'ল। চ' সেইকাৰণে আৰু এটা নতুন চেনেল খুলি লৈছোঁ। আৰু সেই চেনেলত যিটো ব্লগ প্ৰথমে আপলোড দিছিলোঁ, এটাই নহয় আচলতে সেই চেনেলটোত বহুতকেইটা মোৰ ব্লগ ভিডিঅ' আছিল আপলোড দিয়া। আৰু সেইকেইটা ব্লগ ডাউনলোড কৰি লৈছোঁ মই, সেইকেইটা ভিডিঅ' ডাউনলোড কৰি লৈছোঁ। আৰু সেইকেইটা ভিডিঅ'কে এই চেনেলটোত প্ৰথমতে আপলোড দিম বুলি ভাবিছোঁ। আৰু সেইটো চেনেলত যিটো প্ৰথমতে মই ব্লগ আপলোড কৰিছিলোঁ, সেই ব্লগটোকে আৰু এই চেনেলটোতো মই প্ৰথমে আপলোড দিম বুলি ভাবিছোঁ। চ' এতিয়া বেছি দেৰি নকৰোঁ, আৰু এতিয়া যাওঁ বলক সেই পুৰণা চেনেলৰ নতুন ব্লগটিলৈ। হয়, নমস্কাৰ। আজি মোৰ প্ৰথমটো ব্লগ আৰম্ভ কৰিবলৈ গৈ আছোঁ। আমাৰ গাঁওখনকে একপাক দেখাই দিওঁ বলক। এতিয়া মোৰ বাইক মানে পেডেল মাৰা বাইকখন লৈছোঁ। এতিয়া মোৰ তাৰমানে অলপ প্ৰব্লেমো হৈছে, আৰু মোবাইলটো কালি মোৰ তাৰমানে এতিয়া গোপ্ৰ নাই, তো সেইকাৰণে চব মোবাইলতে কৰিব লগা হৈছে। এতিয়া এইখন মোৰ গোপ্ৰ নহ'লেও কথা নাই, আজি মোবাইলতে গোটেই ধুনীয়াকৈ গাঁওখন একবাৰ দেখুৱাই দিম বলক। এতিয়া গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ। মোৰ তাৰমানে এই বেলেগৰ চাইকেল মৰিলোঁ, গেলোঁ বে। মোৰ তাৰমানে অকণমান মোবাইলৰ প্ৰব্লেম হৈছে। এই চাই লওক, আৰু এজন আহি আছে পিছত। এইটোৱে আমাৰ ধুনীয়া এইয়া খেতি পথাৰ, চাই লওক খেতি পথাৰ ধুনীয়া। আৰু মই আগত গৈ ধুনীয়াকৈ গাঁওখন দূৰৰ পৰা দেখাই দিম। ৰাস্তাৰ আমাৰ অৱস্থা, পেডেল মাৰি এই ব্লগ বনাইছোঁ। এইয়া ধুনীয়া লাগিছে। এক মিনিট ইয়াৰ পৰা এক মিনিট ৰ'ব দেই, গাঁওখন দেখালে আপোনালোক। এইয়া এক মিনিট চাইকেল উঠাই দিওঁ মই। এইয়া চাই লওক আমাৰ এইয়া ধুনীয়া, এইখানে আমাৰ গাঁও। এতিয়া আৰু গৈ থাকোঁ, আৰু পাক্কা ৰাস্তা পাম। এতিয়া বলক আৰু আগলৈ যাওঁ। এতিয়া অলপ গছ পাইছোঁ, মানে অলপ বহি লৈছোঁ, অলপ টাইম, অলপ ঠাণ্ডা পেলাই লৈছোঁ তাৰমানে। আৰু এতিয়া আমি যিটো পুখুৰীত আহি পাইছোঁ, পুখুৰী পাৰত আহি পাইছোঁ, ইয়াতে হাতী ওলায় তাৰমানে এই পকা ধানৰ সময়ত। তাৰপিছত বাৰিষা ইয়াতে বহুত হাতীও আহে। চ' সেইকাৰণে এইটো দেখুৱাইছোঁ অলপ। ইয়াত আহি ভাল লাগে, কিন্তু বহুত ভাল লাগে ঠাইখিনি, একদম ধুনীয়া ঠাণ্ডা হয়। তাৰপিছত আৰু একদম কি ক'ম, আৰু বহুত ভাল লাগে ইয়াতে।
তাৰপিছত আৰু ইয়াতে এইটো ধুনীয়া মন্দিৰ আছে, মন্দিৰ মানে গোসাঁই ঘৰ, ইয়াতে ধুনীয়া দেউল যে হয়, দেউলো হয় ইয়াতে। আজি ব্লগটো ইয়াতে সামৰোঁ, ইয়াৰ পৰা আৰু আগলৈ নাযাওঁ, এতিয়া যাম ঘৰলৈ। বলক, বাই। বন্ধুসকল ব্লগটি চাই কেনে পালে জনাব, আৰু যদিহে ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।